এটা স্কিম এমজি এনৰেগাৰ অধীনত কৰা হৈছে আৰু আমাৰ ব্লকৰ যিসকল কৰ্মচাৰী আছে বিডিঅ ধৰি আৰু এই অঞ্চলৰ ৰাইজৰ তাতে যথেষ্টখিনি যোগদান আছে যিহেতু দেখা গৈছে যে এমজি এনৰেগাটো যদি স্কিমবোৰ ধৰা হয় অতি ধুনীয়াকৈ কামটো হয় এতিয়া যি ধুনীয়াকৈ এইটো যিটো পেভাৰ ব্লক ৰোড এটা ইনগ্ৰেশ্যন কৰা হৈছে এইটো কোনো পিডব্লিউডিৰ ৰাস্তাতকৈ কম বুলি ক'ব নোৱাৰি ব্লকৰ ৰাস্তা যেন নালাগে বৰ ধুনীয়াকৈ কামখিনি কৰা হৈছে মই ৰাইজৰ শলাগ লৈছোঁ যে তেখেতসকলে আটাই এটা সহযোগিতা কৰাৰ বাবে কামখিনি আগবাঢ়িছে আৰু এনেধৰণে আমি বোল্ডাৰ পিচিং কৰিছিলোঁ পুখুৰী এটাৰ ৰাজহুৱা এটা ৰিকুৱেষ্ট আছিলে আয়তীসকলৰ যে সেই পুখুৰীটো মানে এটা অৱস্থা জাৰাজীৰ্ণ অৱস্থাত আছে সেইটো ৰিভাইভ কৰা হৈছে আৰু এনেধৰণে বহুখিনি কাম আমি এমজি এনৰেগাৰ অধীনত কৰি আছোঁ আৰু আমাৰ জিলাখনৰ এনেধৰণৰ কেতবোৰ যিখিনি ৰাজহুৱা সমস্যা আছে এইবোৰ আমি বিভিন্ন ধৰণে সমাধান কৰি আছোঁ আৰু এই এমজি এনৰেগা আঁচনিৰ অধীনতো এনেধৰণৰ বহুকেইটা আমি ইন'ভেটিভ স্কিম লৈছোঁ আৰু বিশেষকৈ বৰক্ষেত্ৰী ব্লকত আমাৰ বিডিঅ ডাঙৰীয়া আৰু ব্লকৰ যিসকল কৰ্মচাৰী আছে তেখেতসকলৰ যিটো এটা আগভাগ বা ইন'ভেশ্যনত কামখিনি আগবাঢ়ি গৈ আছে আৰু মোৰ বিশ্বাস যে আগন্তুক দিনত নলবাৰী জিলাখনত আৰু ধুনীয়াকৈ এনেকৈ কাম হ'ব আমি বিভিন্ন অন্য জেগাতো কাম লৈ আছোঁ CLFৰ ঘৰে হওক ৰুৰেল মাৰ্টে হওক নলবাৰীৰ 7টা ব্লকত এনেধৰণৰ আমি PNRDৰ অধীনত ভাল ভাল কাম কৰি আছোঁ আৰু ইয়াকে কৈ মই সামৰিছোঁ